শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা নামঘৰত আহি ভকতসকলৰ সৈতে কথা বতৰা পাতিলোঁ, গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনালোঁ আৰু সমাজ গঢ়াৰ কামত সকলো একেলগে আগবাঢ়ি যাওক তাৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। ইয়াতে আৰু ৰাজনীতিৰ কথা সুধিব নালাগে। আপোনাক আৰু এটা কথা সুধো, মই ইমান ঘূৰি ফুৰি আপোনাৰ ভাগৰ নালাগে নেকি? আপোনাৰ ভাগৰ লাগে নে নাই? মই ভিটামিন খাই থাকোঁ, ৰাইজৰ আশীৰ্বাদবিলাক। শেহতীয়া পৰিৱেশ হ'ল বিজেপি দলে 14টাৰ ভিতৰত 13খন আসন লাভ কৰিব। মই দিহিঙে, দিপাঙে, বৰাক, ব্ৰহ্মপুত্ৰ সকলো জেগাতে ঘূৰিছোঁ। উজনি, নামনি, ৰাইজৰ উৎসাহ উদ্দীপনা, মোদী ৱেভ চাৰিওফালে। 14টাৰ ভিতৰত আমি 13খন আসন লাভ কৰিম। ধুবুৰীত প্ৰতিদ্বন্দ্বিতা আছে, মই ধুবুৰীত যোৱা নাই। 19 তাৰিখৰ পিছত যাম, তেতিয়া মই ক'ব পাৰিম ধুবুৰীৰ বিষয়ে। বাকী গোটেইকেইখন আসনতে মই এবাৰ, দুবাৰ, তিনিবাৰ গৈছোঁ। গতিকে বাকীকেইখন আসনৰ বিষয়ে মই বিশ্বাসেৰে সৈতে ক'ব পাৰোঁ। ধুবুৰীত মই এবাৰো যোৱা হোৱা নাই, 19 তাৰিখৰ পিছত। ডিব্ৰুগড়ত 4 লাখ, যোৰহাটত 3 লাখ। 17 তাৰিখে নলবাৰীত প্ৰধানমন্ত্ৰী আহিব। তেখেত ইতিমধ্যে যোৰহাটত আহি গ'ল, গুৱাহাটীতো আহি গ'ল। এইবাৰ গণপৰিষদ দলৰ হৈ প্ৰচাৰ চলাবৰ বাবে তেখেতে নলবাৰীত 17 তাৰিখে আহিব। 16 তাৰিখে প্ৰিয়ংকা গান্ধী আহিব গৌৰৱ গগৈৰ আৰু প্ৰচাৰ চলাবলৈ। মইতো নাজানো এইবিলাক। আহিলেতো মই ভাল পাওঁ, ভোট দুটা বাঢ়ি যাব। বিজেপিৰ বাঢ়িব নে কংগ্ৰেছৰ বাঢ়িব? বিজেপিৰ বাঢ়িব আকৌ। গতিকে মইতো তেওঁলোকক কৈছোঁ, অহা যোৱা কিবা যদি মই সহায় কৰিব লাগে কৰি দিম। মোৰ চেহেৰাত কি পৰিৱৰ্তন? মইতো সদায় এনেকেই থাকোঁ। মোৰ চেহেৰাত একো পৰিৱৰ্তন নাই। বিয়া বাৰু হৈয়ে গ'ল, আৰু কি পৰিৱৰ্তন কৰিব? ল'ৰা ছোৱালী হৈ গ'ল, এতিয়া আৰু কি পৰিৱৰ্তন কৰিব? একোতো বাকী নাই। চেহেৰা পৰিৱৰ্তন ডেকা ল'ৰাইহে কৰে বহাগৰ সময়ত অলপমান, যাৰ বিয়া বাৰু পতা নাই। আমাৰ আৰু কি আৰু। তিতাবৰত বিজেপি কিমান লিডত থাকিব? তিতাবৰত মই ভাবোঁ যে এইবাৰ তিতাবৰ সমষ্টিটো নতুন হৈছে, আৰু নতুন সমষ্টিটো বিজেপিৰ অনুকূল সমষ্টি, আৰু সেইকাৰণে মই 30,000 লিড ইয়াতে মই ধৰি থৈছোঁ। তিতাবৰ 30,000 আৰামত লিড পাম। আগৰ সমষ্টিটো হ'লে 15,000 পালোহেঁতেন। নতুন সমষ্টিত 30,000 লিড আৰামত হ'ব।